हेलो गाइस आज আমি খানা খাবলৈ আহিছিলো এটা ডিপ আছে ডাঙৰ আমাৰ খানা ৰেডি হৈ আছে এইফালে এইখিনিত খানা ৰেডি হৈ আছে অলপ পিছত খাম আৰু এবাৰ আমাৰ গা ধোৱা পৰ্ব এটা আছে গা ধোৱাটো কৰি লম নদীত তাৰ পিছত খাই আছো তো আমি এবাৰ গা ধুম ডাঙৰ তাৰ মানে জিমত যায় বৰ্তমান এনেটো হিয়াৰ বডি আছিল বৰ্তমান জিমে যায় আৰু বানাই দিছে আৰু ডিপ গোটে দেখি গোটে বাইসেপস গোটে একদম গোটে গিলাৰ আৰু মোৰ অলপ পেটটো ওলাইছে সেইকাৰণে মই নেদেখাও একবাৰ দেখি দিম ইমান ধুনীয়া হৈছে মানে গোটেইখিনি এতিয়া আমি মানে প্ৰায় খানা খাই থাকো ৰবিবাৰ বন্ধ পালিয়ে গা ধুব যাই আছো এইবাৰ মই অৱশ্যে গা নুঠাও অলপ জ্বৰ হৈ আছে ইঞ্জিনিয়াৰ আৰু দীপ দে ৰেডি নাই যা যা বিৰাট দহা আছে বোলে গা ধোৱা কেঞ্চেল না আছে আৰু হা আছে এতিয়া ধু এইখিনিতে ধু অলপ বেছি দহত নাযাবি হা মই চাই আছো যা জ্বৰ হৈছে অলপ যা দে যা বডি চডি দেখো একবার জিমত যা রোটা ইঞ্জিনিয়ার বডি দেখো বডি দেখো অলপ দে অলপ বডি বাইসেপ দেখো অলপ দে আমি পাৰত বহি মানে চাই আছো কাৰণ গা চা অলপ বয়া অলপ সাঁতুৰিব জানো অলপ মানে একদম পাৰফেক্ট নাজানো এবাৰ গা চা মুচাৰ পাছত এবাৰ ভাত খাব লাগে আৰু খানা চানা ৰেডি হৈ আছে এতিয়া গোটেইখিনি একদম থৈ দিছো ধুনীয়াকৈ আৰু মোৰ এইখন বাহন খানা খাব আহিলে লৈ আহা সব বস্তুখিনি এতিয়া লৈ আহা দে খাব লাগে আৰু খাব লাগে না এই পৰিৱেশটো চাই লওক নেচাৰেল চিনাৰী অফ আমগুৰি গৰু অহাৰ কাৰণে প্ৰটেকশ্যন আমাৰ খানাখিনি আৰু আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তি পটকে কাটব নালাগে একবাৰ পটকেচোন নতুন ষ্টাইল আলুৰ লগত শিল এটা কাটি দি আছে চালাড বনাল চালাড হৈছে না ৰেডি নিমখ দিব এইবাৰ চব ঘৰৰ পৰা আনিছিলো এতিয়া নহয় এতিয়া আলু বটকিম মই তাৰ মানে এতিয়া আমাৰ খানা ৰেডি হৈছে এই ভাত অলপ ৰৈছে পিছত ল'ম লাগলি এই মাংস এইখিনি চালাড এইখিনি আলু বটকি আছে আলু বটকা মই বেয়া পাওঁ খাবা কিনাৰ কাৰণে নহয় মই এনে বেয়া পাওঁ তাৰপিছত এই নেমু টেঙা আৰু কিবা পচছে ওপৰৰ পৰা গুচাই দিম খাম আৰু এইবাৰ সুন্দৰ পৰিৱেশৰ সৈতে আৰু কোনোবাই এড হ'ব খোজা যদি আমাৰ খানা খোৱা গ্ৰুপত এড হ'ব পাৰে কাঁহীখন একদম সুন্দৰ এটা মানে বেয়া নাপাব লাষ্টত জোলখিনি মই ল'লোঁ জোলখিনি ডিপে ল'ল ইঞ্জিনিয়াৰে আৰম্ভ কৰি দিছে আৰু ইঞ্জিনিয়াৰ নামটো আমাৰ মায়ে দিছে ইয়াক
তো এইবাৰ খাং ইটা আমি খাং আপোনালোকে চাব মানে খাওঁখিনি নেদেখোঁ দে ৰেডি খাওয়া দাওয়া হল এবার অলপ বহিম নদীর পারত বলা এই নদীর পারখান ধুনিয়া আর মানে অলপ বডি চডি আছে না সেইখানে এটা মুদি থাকে মই নরু এখান থাকবা মোর পেট্রোল আছে এটা বহি লং এবার হ্যাঁ বহিলো এখন সাপ হয়েছে বলে কতবা হাতই কল এব এনেকৈ আৰু খানা খাব আহিম অহৰ ৰবিবাৰ আমি মানাস যাম বুলি ভাবছোঁ কি বা হয় না যাম প্লেন কৰিলে নহয়ে তথাপি যাম যদি মিলে গোটেই মাহৰে যাম আৰু এইখিনি জেগা আমি প্ৰায় খানা খাই থাকোঁ এতিয়া নদীৰ পাৰ আৰু আগত আছে আগত সিফালে জেগা আছে যে পানী বেছি হৈছে কাৰণে যাব পৰা নাই চাৰ্চ কৰি দিলে আহি যাব আমগুৰি পিকনিক প্লেচ ইনভেন্টেড বাই ইঞ্জিনিয়াৰ ইনভেন্টেড বাই হিম যেতিয়া খানা খালো ক'ত খালো এই নিয়ৰৰ লগত নিয়ৰৰ অলপ আগত নহয় এতে আগত ইফালে কেনে অনুভৱটো হ'ল খানা খাই কওঁ ক্লাছ কৰিব নালাগে দে কওঁ মানাসত নেক্সট দিন মানাসত যাওঁতো নেক্সট চানডে নেক্সট ৰবিবাৰে প্লেনিং কাৰণটো কওঁ অলপ নেক্সট ৰবিবাৰ প্লেনিং আমাৰ মানাস ভিডিঅ' পাই যাব সিদিনা মানে হ'ল আমাৰ খাওয়া দাওয়া হ'ল কি কবি এনে পেটটো বঢ়িয়া আৰু কৰণ হা তোৰতো আৰু যি আছে সি তোৰ 6 পেকে তই এক কৰাহি ভাত খালেও তোৰ 6 পেকে হ'ল আমাৰ এতিয়া কৰাহি চৰাহি ধুম আৰু ময়ো খালোঁ অলপ বেছিকৈ খালোঁ অলপ বহুত টাইম সাপ খোৱাৰ বিচাৰিলোঁ পাই নাই ক'ত বা সাপ খোৱাৰ এতিয়া ক'ৰবাত আহিছিল হয় দি বোলে হয় দি পাই নাই আধা ঘণ্টা ৰখিলোঁ সাপ খোৱাৰে ৰখি আছোঁ মানে একো নকৰোঁ খালি সাপ খোৱা চাম মানে যাব ৰেডি এইবাৰ ঘৰত এইটো ল'লোঁ জাৰ ছাৰ মোৰ বাহনখনত গোটেই বস্তুখিনি উঠাই লওঁ আৰু ইঞ্জিনিয়াৰ বাইক লৈ আহিছিলে যে নমস্কাৰ ধন্যবাদ লেটছ গ' এইটো লৈ তাই ৰেডি যাব লাগে আৰু ঘৰত অলপ এইবাৰ ৰেষ্ট ল'ব লাগে যাই বাগৰ চাগৰ দিব লাগে অলপ ইঞ্জিনিয়াৰ খানা সমাপ্ত সাপটো দেখাই নাপালোঁ ৰখি সাপখৰ নাপালি সাপখৰ নাই নদীটো ওচৰত আহি গৈছে একদম আগতে বহুত দূৰত আছিল কন্দি যে ইমানতে শেষ নেক্সট ভিডিঅ' আৰু আহি আছে